যেনে ধৰণৰ আজি খৈৰাবাৰীস্থিত মহিৰংগ প্ৰতিষ্ঠানশালীত আমাৰ বিটিআৰ প্ৰধান পাৰ্টি প্ৰেসিডেন্ট প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিতিত যেনেকৈ আমাৰ খৈৰাবাৰী সমষ্টিৰ চুকে কোণেৰ পৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আই মাতৃসকলে মহিলাবিলাকে যেনেধৰণে দলে বলে ওলাই আহিছে ইটোৱে আমি উমান পাইছোঁ যে আহি থকা চৰকাৰখন প্ৰমোদ বড়োৰে চৰকাৰ হ'বলৈ গৈ আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক মানে চিফ হ'বলৈ গৈছে আমাৰ চিফ হ'বলৈ গৈ আছে আৰু খৈৰাবাৰী সমষ্টি বাকী ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ সমষ্টিটো আগুৱাই নিয়াৰ কাৰণে দায়িত্ব দিব বিচাৰিছে ইয়াৰে অংশ বিশেষ হিচাপে আজি যি শান্তিল এটা সভা আছিলে এই সভাত ৰাইজে দলে বলে বতৰ বেয়া হ'লেও ৰাইজে ওলাই আহিছে ইয়াৰে এটা চিম্বল বুলি আমি ক'ব বিচাৰিছোঁ আৰু মই ৰাইজক ধন্যবাদ দিছোঁ তেওঁলোকে যেনেকৈ মানে বৰষুণৰ মাজতো আহি পিনে তেওঁলোকে এটা মানে তেওঁলোকে সাহস এটা উৎসাহ এটা আমাক দিছে এই হিচাপে মই ৰাইজক ধন্য মানিছোঁ আৰু তেওঁলোকৰ যি উৎসাহ আৰু আশা মই ইউপিপিএলৰ কেণ্ডিডেট ধৰণী বৰে কেতিয়াও নিৰাশা নকৰোঁ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি ৰাইজক আস্থা আৰু বিশ্বাস দিলে এই 5টা বছৰত এই আগন্তুক সময়ত এই তেখেতে ৰাইজৰ প্ৰতি যিখিনি কাম কৰিছে নিশ্চয় আমাৰ ভৱিষ্যত প্ৰজন্মই নিশ্চয় ভাল এটা মানে ৰাস্তা পাবলৈ সক্ষম হৈছে সেয়েহে ৰাইজে আজি আশ্বস্ত হৈছে প্ৰমোদ বড়ো চৰকাৰ লাগে আকৌ আৰু ইউপিপিএল থকাটো ৰাইজে বিচাৰিছে আঞ্চলিকতা বাদটো বিটিআৰ অঞ্চলতো জীয়াই থকাটো বিচাৰিছে সেয়েহে আজি ৰাইজে দলে বলে ওলাই আহিছে যোৱাবিলে বিজেপি বিপিএফক ভোট দিয়া আজি ভোটাৰ ৰাইজ তেওঁলোকে মানে নিস্বাৰ্থভাৱে আজি ওলাই আহিছে বৰষুণ ছিকি আহিছে মানে চকী কোণে ৰাইজে আপোনালোকে দেখিবলৈ পায় ৰাস্তা মানে চাৰো চাইড ৰাস্তা আজি ফুল মানে পুৰা ফুল বাছ গাড়ী দিব নাই চাইকেল বাইক যোনে ওচৰ চুবুৰীয়া খোজকাঢ়ি আহিছে ইয়াৰ জনসমুদ্ৰত পৰিণত হৈছে আজি খৈৰাবাৰী মহিৰংগ প্ৰতিষ্ঠানশালী ইয়াৰে প্ৰমাণ হৈছে যে প্ৰমোদ বড়োৱে আজি ৰাইজৰ নেতা প্ৰমোদ বড়োক ৰাইজে আঁকোৱালি লৈছে প্ৰমোদ বড়োৰ নিচিনা নেতাক শান্তিৰ দূত হিচাপে আজি 40-45 বছৰ মূৰত পাইছে ৰাইজে ইয়াৰ উপৰি আৰু আমি সৌভাগ্যৱান বিটাৰবাসী আৰু নহয় এইটো মই ভাবিছোঁ সেই হিচাপে আহি থকা দিনত আমাৰ ভৱিষ্যত ভাল আছে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত সুৰক্ষিত হ'বলৈ গৈ আছে প্ৰমোদ বড়োৱে আমাৰ নেতা প্ৰমোদ বড়ো আমাৰ অঞ্চলটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত আমি যথেষ্ট আমাৰ প্ৰচেষ্টা কৰিলে আমাক বিটিআৰ অঞ্চলখন তাৰ কাৰণে মই সকলো খৈৰাবাৰী সমষ্টিৰ ৰাইজলৈ মই প্ৰাৰ্থী হিচাপে মই ধন্যবাদ জনাইছোঁ আজি আমি যি এই খৈৰাবাৰী সমষ্টিত আমি দেখা পালোঁ যে ইউপিপিএলৰ জয় নিশ্চিত আৰু ধৰণী বড়ো ডাঙৰীয়া জয় হোৱাটো একদম মানে খাটাং হৈ পৰিছে আপোনালোকে চাইছে যে জনসাধাৰণে কিমান তেওঁলোকে ওলাই আহিছে বৰষুণৰ মাজতো আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যিহেতু মই 13টা বছৰ ছাত্ৰ সন্থাত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু যোৱাকালি মই ৰিজাইন দি কিনে ইউপিপিএল দলৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সবল নেতৃত্ব ভাল পাই কিনে মই ইউপিপিএল দলত মই যোগদান কৰিছোঁ আশা কৰিম যে ইউপিপিএল দলৰ চৰকাৰ গঠন কৰিব আৰু ইউপিপিএল দলৰ যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব তেখেতে সঁচা কথা কোৱা মানুহ আৰু তেখেতৰ দিনত শান্তি আহাটো আমি নিশ্চিত ভাবি এই দলত আমি যোগদান কৰিছোঁ আৰু 26টা জনগোষ্ঠী সমান চকুৰে চাব বুলিও আমাক প্ৰতিশ্ৰুতি দিছে গতিকে ইউপিপিএল দলৰ জয় হোৱাটো আমি দেখিলোঁ যে একদম সম্পূৰ্ণ নিশ্চিত চাওক হাগ্ৰামা মহিলাৰীয়ে 17টা বছৰত লুণ্ঠন চলাইছিলে প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া আহিলে 5 বছৰ চাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সবল নেতৃত্ব দেখা পাই হাগ্ৰামা মহিলাৰীয়ে মানে ভয় খাইছে আৰু আমাৰ এই এজন শুকুৰালী আছে নহয় শুকুৰালীক আপোনালোকে নিউজ চেনেলত বাৰে বাৰে বজাই থাকে শুকুৰালীৰ ভাই হাগ্ৰামা মহিলাৰীৰ ছেকেণ্ড শুকুৰালী হয়।